বৰহমপুৰ সমষ্টিত অগপৰ বিশাল সাংগঠনিক বুথ সন্মিলন। বিজেপি বিধায়ক জিতু গোস্বামীৰ বাসগৃহৰ সন্মুখত বিশাল সাংগঠনিক বুথ সন্মিলন। বৰহমপুৰ সমষ্টিৰ কঠীয়াতলীৰ পৰা কামপুৰ সভাস্থলীলৈ হাজাৰ হাজাৰ অগপৰ নেতাকৰ্মীৰ বিশাল বাইক ৰেলী। বাইক ৰেলীৰ অগপৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, ফণীভূষণ চৌধুৰী লগতে মণিমাধৱ মহন্তক আদৰণি অগপৰ নেতাকৰ্মীৰ। নগৰৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট। তেনেকুৱা কিছুমান কামো হৈ গৈছে। আমি বিচাৰিছিলোঁ কঠীয়াতলীত সভা পাতিম, আমাক তাত অসুবিধাত পেলালে। আমি কেতিয়াও বিচৰা নাই যে আমাৰ মিত্ৰ দলে তেনেকুৱা কৰিব। হয়তো কোনোবা দুষ্কৃতিকাৰীয়ে সেই কাম কৰিছে। আমাৰ বিশ্বাস আছে মিত্ৰ দলে তেনেকুৱা কাম নকৰে। যি নহওক, আমি সেই সকলো বাধা পাচিৰ অতিক্ৰম কৰি আহি আজি ইয়াৰ কামপুৰৰ এই ৰাসথলীত কামপুৰৰ ৰাইজে, কামপুৰৰ ৰাস কমিটিয়ে এই জেগা দিয়াৰ কাৰণে প্ৰথমতে আমি কামপুৰবাসী ৰাইজ, কামপুৰবাসী আমাৰ পৌৰসভাৰ সদস্যসকল আৰু কামপুৰৰ আমাৰ বিশেষকৈ ইয়াৰ জ্যেষ্ঠ নাগৰিকসকল আৰু কামপুৰ ৰাস সমিতিকে ধৰি সকলোকে আমি বিশেষভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কামপুৰ আঞ্চলিকৰ আমাৰ ৰাম বৰাকে প্ৰমুখ্য কৰি মালবিকা বৰা, ইয়াৰ সদস্যসকল আমাৰ যুৱ পৰিষদৰ ৰাহুল, শংকৰ, ঋষি যুগলকে ধৰি এওঁলোকে দিনে নিশাই, মই নাম ক'লে শেষ নহ'ব, সেইসকলে দিনে নিশাই কষ্ট কৰি এই সভাখন সফল কৰি তুলিছে।